নমস্কাৰ ৰাইজ, মোৰ আছামিজ লিডি চেনেলত আপোনালোকক অশেষ স্বাগতম। আৰু আজি মই ওলালোঁ ছানডে বুলি, কাৰণ ঘৰৰ কামখিনি কৰিলোঁ, কৰি এতিয়া মই ভাবিলোঁ এপাক ওলাই যাওঁ, কাৰণ ঘৰত কি কৰিম, মনো ভাল নাছিলে। তো আহি পালোঁ লগৰ ছোৱালীৰ ঘৰত, আৰু তাইক আপোনালোকে দেখিছে মোৰ ভিডিঅ'ত, তো আকৌ মই দেখাই দিম বাৰু। আহিয়ে তাই মোক চাহ, তাৰপিছত ভাতো খাব দিলে, যিহেতু দুপৰীয়া গৈছিলোঁ। তাৰপিছত ভাত পানী খাই আমি দুজনীয়ে ওলাই যাম বুলি ভাবিলোঁ, কাৰণ আৰু এজনী আছিলে, তাইতো বাৰু ছুটি নাপালে। তো আমি দুজনীয়ে ওলালোঁ। ক'ত ওলালোঁ আপোনালোকে দেখাই পাব বাৰু, দেখি আছিলে। আমি আহিলোঁ ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেলত আহিছিলোঁ। কি আছিলে কি নাই চবৰে ষ্টেটাছ দেখা পাওঁ, ভিডিঅ' দেখা পাওঁ। তো আজি আমি দুজনীয়ে ভাবিলোঁ এবাৰ যাওঁ, চাওঁ কেনেকুৱা কি। তো ভাবিলোঁ গ'লোঁ, আৰু তাতে মানে ছানডে বুলি বহুত মানুহ। এতিয়া অলপ কম আছে, কিন্তু অলপ দেৰিকৈ মানে আৰু মানুহ হৈ গৈছিলে। তো তাৰপিছত মই ভাবিলোঁ অলপমান দুটামান ভিডিঅ' কৰোঁ এয়া। তো এনেকৈ তাই অলপ ভিডিঅ' কৰি দিছে। দেন তাৰপিছত তাতে বালিৰ মাজততো বহুত ভাল লাগে, কাৰণ এতিয়া যিহেতু পিকনিক ছিজন হয়, তো বহুতে পিকনিকো যায় তাতে। আৰু তাতে মানে কি, তাতেতো পিকনিক এনেকৈ নাযায় বাৰু, আপোনালোকে নাৰেংগী ছাইডত তেনেকৈ। আৰু এই ঢৌবোৰ দেখিছেনে কেনেকৈ আহি আছে, ঢৌবিলাক একদম সাগৰৰ নিচিনা লাগিছে, যিহেতু জাহাজ গৈছে সেইকাৰণে এনেকৈ আহিছে। তাৰপিছত তাই আৰু মই যোনটো মেইন য'ত হৈ আছিলে ফেষ্টিভেলটো, তাতে আমি যোৱা নাছিলোঁ, মানে তাৰ আগত আছে। তো ভাবিলোঁ তাতেই যাওঁ। তাৰপিছত আমি তালৈ গ'লোঁ। তাতে আপোনাৰ লাইন ধৰিব লাগে, যোনটো আমি গম পোৱা নাছিলোঁ যে টিকেট কাটিব লাগে। আৰু লাইন দেখি মইতো পাগল হৈ গৈছোঁ, তথাপিও ভাবিলোঁ যে লাইনত থাকোঁ। দেন তাৰপিছত আমি লাইনত থাকিলোঁ। তো মই লাইনত থাকিলোঁ, আৰু মোৰ লগৰজনী আগত টিকেট কাউণ্টাৰৰ ওচৰত ৰখি থাকিলে। তো তাইৰ মানে বুদ্ধি কেনেকুৱা, তাই বেলেগ এজনী ছোৱালীক দি কেনে আমাৰ দুজনৰ টিকেট কাটালে। আৰু টিকেটটো আপোনাৰ 30 rupeesকৈ হয়। দেন তাৰপিছত আমি ভিতৰলৈ সোমোৱাত প্লেচখিনি বহুত ভাল লাগিছে। মানে আপোনাৰ তাতেতো মেইনলি খোৱাৰ কাৰণে হয়, চিকেন, গাহৰি পোৰা, সেইবোৰে আৰু কেঁকুৰা, মানে বহুত বস্তু আছে তাতে। এইখিনিতো ইমান ভালকৈ আমি চোৱা নগ'ল, যিহেতু আমি একো নাখাওঁ তেনেকৈ। তাৰপিছত আপোনাৰ কাঠৰ বেগ আৰু বহুত কিবা কিবি বস্তু আছে ঘৰত সজোৱাৰ কাৰণে। দেন তাৰপিছত আপোনাৰ যোনবিলাক ধৰক বাহিৰৰ গামোচা, সেইবোৰো আছিলে, কাপোৰ তেনেকুৱা আছিলে। যিহেতু আমি ইমান নাচাওঁ, তো সেইকাৰণে মই ইমান চোৱা নাই। তো ভাবিলোঁ তাৰপিছত তাতে মানে এনেই জাষ্ট অলপমান ফুৰোঁ, মনটো ভাল লাগিব। দেন তাৰপিছত আপোনাৰ তাতে বহুত এক্টিভিটিছো আছিলে, মানে আপোনাৰ যোনবিলাক ধৰক এয়া দেখিছেনে, এই সৰু পোৱালীজনী ইমান ধুনীয়াকৈ, সৰু পোৱালীটো মানে ইমান ধুনীয়াকৈ গৈছে। বেলেগ থাকিলেতো ভয়ে লাগিল হয়, মোৰো ভয় লাগিল হয়। দেন ওপৰৰ পৰাই এনেকৈ চালোঁ তাক, সি সৰু পোৱালী এটা হৈ ইমানখিনি যাব পাৰিছে। তাৰপিছত আমি অলপ ঘূৰিলোঁ ফুৰিলোঁ। দেন আজিৰ মোৰ ব্লগটি ইয়াতে ঠিক কৰিলোঁ, বাই।